Guys, welcome to my channel Assam Gaming Farouk. So guys, আজি আমি আহিলো মই আৰু ৰফিকুল ব্লগ চৰাইবাহী আহিলো টংকেশ্বৰ বৰা তেখেতৰ মহটো দেখাম বুলি বহুত সুন্দৰ মহ বহুত সজা মহ আমি আগতে ছমাহমান আগতে আহি পেলাই ভিডিঅ'টো এটা কৰিছিলোঁ আপোনালোকক দেখাইছিলোঁ মহটো আৰু আজি আহিলো মহটো দেখাম বুলি এই আছে ৰফিকুল ব্লগ আছে সকলোৱে ভিডিঅ'বিলাক চাব মৰম আশীৰ্বাদ দি যাব লাইক শেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু নতুন চেনেল হয় মোৰটো নতুনে ক'বলৈ নতুন চেনেলে কিন্তু আপোনালোকে চাব দেই মৰম আশীৰ্বাদ দিব ইমান ভাল জাগাত আহিছো চালক কি সুন্দৰ জাগাখন আহি পাৰত বহি আছো অলপ জীয়াই আছো মানে ইয়াতে মাছ মাৰি আছে চাই আছো মই আৰু ৰফিকুল ব্লগ আহিলো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চাওক কিমান সুন্দৰ প্লেচ মই আপোনালোক দেখাই আছো চাওক কি সুন্দৰ দৃশ্য চাওক পৰিৱেশটো কিমান সুন্দৰ চাওক এয়া চাওক মাছ মাৰি আছে টংকেশ্বৰ খুৰা আৰু তেখেতৰ ল'ৰা মাছ মাৰি আছে চাই লওক এয়া চাওক মাছ মাৰি আছে চাওক গাইছ একদম একচুৱেলি মানে দৃশ্যটো বহুত ভাল লাগিছে পৰিৱেশটো চাওক কিমান সুন্দৰ নেচাৰেল ভিউ হয় চাওক প্ৰকৃতিৰ মানে এয়া কি সুন্দৰ দৃশ্যৰ মাজত আছোঁ আমি চাওক চাওক আকাশখনৰ মানে মাজে মাজে ডাৱৰ আছে কিন্তু নীল আকাশখন চাওক দেখিবলৈ কি সুন্দৰ লাগিছে আৰু ইয়াত চাওক আহত গছজোপা ইমান ভাল লাগিছে চাওক দৃশ্যটো এয়া হ'ল চৰাইবাহী দৃশ্য চাই লওক আপোনালোকে চ' গাইজ বলক এতিয়া আমি মহটো দেখোঁ চাওক গাইজ ইয়া চৰাইবাহী টংকেশ্বৰ বৰা সুন্দৰ মহটো চাই লওক গাইজ কি সুন্দৰ মহ বিশাল মহ এটা চাওক আমি 4-6মাহমান আগতে এবাৰ আহি পেলাই ভিডিঅ'টো কৰিছিলোঁ দেখাইছিলোঁ আপোনালোকক মহটো আৰু এতিয়া বৰ্তমান আহিলোঁ আকৌ মহটো ভিডিঅ' কৰিবৰ কাৰণে চাওক মহটো কেনেকুৱা হৈ আছে আৰু আপোনালোকে কম্পেয়াৰ কৰক আগতে 6 মাহ আগতে কেনেকুৱা আছিলে আৰু বৰ্তমান কেনেকুৱা হৈ আছে চাওক আগতকৈ স্বাস্থ্যটো বহুতখিনি ভাল হ'ল চাই লওক বহুত কষ্ট কৰি আছে মহটোৰ প্ৰতি এয়া আৰু এটা সৰুটো চাই লওক এয়া সৰুটো আৰু ইয়াৰ ডাঙৰটো চাই লওক বহুত কষ্ট কৰি আছে মহটোৰ প্ৰতি চাওক স্বাস্থ্য পাতি কিমান সুন্দৰ কৰি ৰাখিছে চাওক চাই লওক মহটো আপোনালোকক চাৰিওফালৰ পৰা এবাৰ দেখাইলোঁ আপোনাৰ চাওক সুন্দৰ বনি আছে মহটো চাওক কিন্তু মই চালে যে এইখন থানখন নহয় চাওক শিংযোৰ চাওক কি সুন্দৰ হৈ আছে শিংযোৰ বহুত ধুনীয়া হৈ আছে চাওক চাওক গাইজ মহটো চাওক আপোনালোকৰ তাত মহটো চাই পেলাই কেনে লাগিলে কমেণ্ট কৰি জনাব চাওক মহটো বহুত সুন্দৰ লাগিছে মহটো আগতকৈ বহুতখিনি ধুনীয়া হ'ল চাই লওক মহটো এয়া চাওক টংকেশ্বৰ খুৰাৰ পুতেকজন দাদা আপোনাৰ নামটো কি আছিলে দীপাংকৰ বৰা এয়া চাওক টংকেশ্বৰ বৰা খুৰাৰ ল'ৰা হয় দাদা এয়া দীপাংকৰ বৰা দাদা এতিয়া মানে মহটো কি খুৱাই আছে কি দলগা খুৱাই আছে ন হয় গাইছ শুনিলে দলগা খুৱাই আছে আমি যেতিয়া 6 মাহমান আগতে আহিছিলোঁ তেতিয়া স্বাস্থ্যটো ইয়াতকৈ অলপ কমি আছিলে যুঁজ গৈছিলে তেতিয়া যুঁজৰ পিছত মানে অলপ ভালকৈ ঘাঁহ পোৱা নাছিলে যাৰ কাৰণে অলপ স্বাস্থ্যটো বহুত কমি আছিলে এতিয়া বহুত কষ্ট কৰি আছে দলগা খুৱাই আছে চাওক দলগা এনে কাটি আনে নে কিনি আনে 3 বিঘা আছে ন হয় গাইছ 3 বিঘা আছে বোলে এইখিনিত দলগা কৰিলে কাটি খুৱাই আছে বহুত কষ্ট কৰি আছে ন মইতো সেয়া চাওক খুৰাই বহি আছে ইয়াত সেয়া খুৰা আহক ইয়াত অঁ এয়া খুৰা আৰু এয়া খুৰাকৰ ল'ৰা বহুত কষ্ট কৰি আছে দুয়োজনে চাই লওক এইবাৰ ক'ত নিব বুলি ভাবিছে প্ৰথমতে মিকিপেটা নিব আৰু তাৰপিছত বেলেগ ঠাইত লৈ যাব ন পুৰা একদম গৰম লাগে, গৰমৰ কাৰণে চাগে হেৰি কৰি আছে।
চাই লওক টংকেশ্বৰ পৰা সুন্দৰ মহ চাই এই বছৰ প্ৰথম মিকি বেৰা নিব তাৰপিছত মিকি বেৰা নিয়াৰ পিছত তাৰপিছতহে বেলেগ বেলেগ জেগাত লৈ যাব পিছত সিন্দুৰ চাওক আপোনালোকে কেমেৰা দেখাই দিছোঁ ঘৰটো চাওক চাওক আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ এই নয়ন কবি নয়ন এখন আছে তেল ভৰাই দিম ঘৰতে কম্বলৰ তল ঘাঁহকেইটা আনি দিওঁ না কি আনি দিয়ে তই ঘাঁহকেইটা আনি দিয়ে এইদিনাখন লগ ধৰিছোঁ বোলো যা 100 টকা তেল লাগে আমি 240 টকা তেল আকৌ জালুক 200 টকা দিলে আমি চাওক আৰু চাওক এইটো হ'ল সৰু লগাই ইয়াক সৰু মহটো ইয়াতো 6টাত হৈছে নেকি চাওক 6টাত হৈছে কিমানখিনি ওখ চাওক প্ৰায় সেইটোৰ সমানেই ওখ সেইটোৰ সমানেই চাওক কিমান ওখ চাই লওক গাইছ বহুত সুন্দৰ হৈ আছে মহটো বহুত সজা হৈ আছে দুয়োটা মহে বহুত মানে সজা মহ হয় ইমান মানে উৎপাত নকৰে কি ঠাণ্ডাত থিয় হৈ আছে চাওক ইয়াৰো সিংযোৰ বহুত ধুনীয়া চাওক ঘৰটো বহুত সুন্দৰ হৈ আছে চাওক স্বাস্থ্য পাতি পূৰা ফিটিং হৈ আছে বহুত কষ্ট কৰি পেলাই মহ দুটা ৰাখি আছে চ' সকলোৱে ৰাইজে আশীৰ্বাদ কৰিব ৰাইজৰ কাৰণে মহ ৰাখি আছে যাতে ৰাইজে ভাল খেল চাব পাৰে ৰাইজৰ কাৰণে মহ দুটা ৰাখি আছে সকলোৱে আশীৰ্বাদ কৰিব যাতে 2026ত ভাল যুঁজ যুঁজিব পাৰে ৰাইজক যাতে মানে ভাল যুঁজ দেখাব পাৰে আৰু ৰাইজ আশাবাদী হৈ আছে দেৰি আছে তাৰ বেমা এইবাৰ মানে যুঁজৰ বিষয়ে আপুনি কি ক'ব জানে যুঁজৰ বিষয়ে কি ক'ম যুঁজখন দিলে ভাল হয় যুঁজখন দিলে ভাল হয় যোৱা বছৰটো মানে কি হ'ল আমি দেখিছোঁ যুঁজখন হোৱা নাই আমাৰ মানে কিবা এটা খেলি মেলি কৰিলে চ' এই বছৰ যাতে খেলি মেলি নকৰে যুঁজখনতে হয় কাৰণ মহ যদি মানে নুযুঁজে তেতিয়াহ'লে ৰাখিব পৰা নাযাব দেখিছে গতিকে ভাবোঁ যে মহ যুঁজ হ'ব লাগে মহ যুঁজ নহ'লে বহুত দিগদাৰ হ'ব যোৱা বছৰৰ নিচিনা যাতে মহ যুঁজ বন্ধ নহয় এইবাৰ যাতে মহ যুঁজ হয় লাগিলে নিয়ৰ এটা নিয়ম বান্ধি দিয়ক টাইম বান্ধি দিয়ক যাতে কিবা এটা টাইমৰ ভিতৰত যাতে মহ যুঁজ হয় মানে শেষ হৈ থাকে লাগিলে 10 দিন বা 15 দিনে দিয়ক সেইখিনিৰ ভিতৰত যাতে মানে মহ যুঁজ হয় ন সেইটো আমি ৰাইজে সকলোৱে বিচাৰোঁ মহৰ মালিকক ভতিজাক বুলি মহৰ মালিকক ভতিজাক নে কি মানে ভতিজাক অঁ হয় আপুনিতো মহ যুঁজ চাই ন ভাল লাগে ন মহ যুঁজ চাই পেলাই একদম আৰু এয়া চাওক খুৰা একদম কি কৰি আছে চাওক মাছ মাৰি আহিলে চব ফেমিলি আছে চাওক দেখাই দিওঁ চব ৰাইজকে মাছ কাটি আছে এয়া চাওক এতিয়া ঘৰ এৰি পেলাই পথাৰতে আহি পেলাই পুৰা একদম ন গম পাইছো চাওক কিমান কষ্ট কৰি আছে এতিয়া মহক মালিকনী মহক ভালকে খোৱাবৰ কাৰণে চাওক পথাৰতে ইয়াত চাত মানে একদম পুৰা গা আনি পেলাই ইয়াতে দিয়ে আৰু মাছ আনি পেলাই ইয়াতে ৰন্ধা বঢ়া কৰে চাওক ইয়াতে ৰন্ধা বঢ়া কৰে কাৰণ কিমান কষ্ট কৰি আছে চাব পাৰে মহ দুটাৰ প্ৰতি চাওক তাত ন এইখিনিত আছে অঁ নাও দি বিল পাৰ হৈ যাব লাগে ন অঁ অঁ হয় গাইছ শুনিলে এইখিনিতে আছে লগতে গাখৰটো কোনো অভাৱ নহয় হয় গাইছ গাখৰ কোনো অভাৱ নহয় অঁ তেতিয়া অলপ কষ্ট হৈছিল ন বাকী শুনিলে গাইছ 3 বিঘামান মাটি আছে 3 বিঘা মাটিত মানে একদম পুৰা গাখ মানে দলগাখ আছে চ' গাখৰ কাৰণে টেনশ্যন নাই যাৰ কাৰণে বাকী মানে মহৰ লগত এনে লাগি থাকিব লাগে ন মানে পুৰা কষ্ট খুৱাব লাগে এনে নিজে খাই নে খুৱাই দিব লাগে নিজে খাই থাকে ন অঁ নিজে খাই থাকে তাৰ কাৰণে ভালেই হ'ল মানে নহ'লেতো খুৱাই থাকিবলগীয়া হ'লে ওচৰতে একদম পুৰা লাগি থাকিবলগীয়া হ'ল চ' বাকী সকলোৱে আশীৰ্বাদ কৰিব যাতে মহটোৱে ভাল যুঁজ দেখাব পাৰে ৰাইজৰ কাৰণে মহটো ৰাখিছে যাতে ৰাইজে মানে সুখী হয় চাই মহ যুঁজ চাই পেলাই যাতে মানে আনন্দিত হয় যাতে ভাল এটা মানে যুঁজ টাইম দেখিব পাৰে যাতে 15-20 মিনিটমান টাইম লৈ পেলাই যুঁজিব পাৰে ন চবৰে এইটোৱে আশা যাতে মহ ৰখাৰ যাতে ৰাইজে এটা ভাল যুঁজ চাব পাৰে চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল যুঁজ যুঁজিব পাৰে চ' আজি এইখিনিয়ে লগ পাম আমি বেলেগ এটা ভিডিঅ'ত বেলেগ এদিন যুঁজৰ আকৌ ডিচেম্বৰ মাহৰ শেষত আহি পেলাই আপোনালোকক দেখাম যুঁজৰ কেইদিনমান আগতে চ'
চ' আজিলৈকে এইখিনিয়ে লগ পাম বেলেগ এটা ভিডিঅ'ত আৰু গাইজ সকলোৱে এটা মহটোৰ প্ৰতি ভাল কমেণ্ট কৰিব বেয়াকৈ কোনে নক'ব আমি সকলো মহকে ভাল পাব লাগে সকলো গোৱালি বহুত কষ্ট কৰে বহুত কষ্ট কৰি পেলাই মহ ৰাখে গতিকে আমি সকলো মহকে ভাল পাব লাগে চ' সকলোৱে এটা ভাল কমেণ্ট কৰি দিব মহটোৰ প্ৰতি চ' চব মেডিচিন মেডিচিনৰ খোৱালে সেইবিলাক কাম নাই নহয় তাৰহে বেছি যাব লাগিব যাৰ লগত চব মহ গা ধুবলৈ লৈ গৈ আছে চ' গাইজ ভিডিঅ'টো আপোনালোকৰ তাত চাই পেলাই কেনে লাগিলে কমেণ্ট কৰি পেলাই কোনেও জনাবলৈ নাপাহৰিব সকলোৱে এটা এটা কমেণ্ট কৰি দিব আৰু গাইজ যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল ন'টিফিকেশ্যন অন কৰি দিব চ' গাইজ আজিলৈকে এইখিনি লগ পাম বেলেগ এটা ভিডিঅ'ত চ' থেংক ইউ গাইজ